গুড মৰ্ণিং এভৰিৱান সুপ্ৰভাত সকলোকে তো ৰাতিপুৱাই উঠি লৈছোঁ এতিয়া বাজিল 4:30 তো আজিৰ দিনটো অলপ দুখ লগা হ'ব কিয় হ'ব জনাই আছোঁ পোনপ্ৰথমে বসুমতী মাক এনেকৈ সেৱা জনাই প্ৰভু শ্ৰীকৃষ্ণৰ নাম লৈ নামি গ'লোঁ বিচনাৰ পৰা পোনপ্ৰথমে আপোনালোকক দেখাওঁ বাহিৰৰ পৰিৱেশ একবাৰ চাওকচোন ৰাতিপুৱাৰ বতৰ একবাৰ চেক কৰক নন ষ্টপ বৰষুণ দি আছে তো এতিয়া বাজিল 4:30 তো ফ্ৰেছ হৈ লওঁ ফ্ৰেছ হৈ লৈ কিনে এতিয়া গাড়ী আহিবই 5টা বজাত যাম এৰে পৰা সোনকালে যাব লাগে নহ'লে মানে দেৰি হৈ যাব মানে 6টা বজাত বা 6:30 মানৰ ভিতৰত আৰু আমি খানাপাৰা যাই পাব লাগিব তো আজিৰ দিনটো অলপ দুখৰে দিন কাৰণ আমাৰ হিয়ান বেটাহঁত আজি যাব বহু দিন থাকি পেলাই আজি ফাইনেলি যাবৰ হ'ল কিন্তু আহিলে ভাল লাগে কিন্তু গ'লে বহুতেই বেয়া লাগে তো এয়া বা আৰু এয়া হ'ল ভিনদেউ আৰু এইটো আমাৰ হ'ল হিৰো চবতছে মিছ কৰিম ইয়াৰ কাৰণেই চবৰে মন বেয়া তো পেকেজিং হৈ গৈছে আমাৰ তো আজিৰ ব্লগটো অলপ ফেমিলি ব্লগ হ'ব তো পোনপ্ৰথমে তো লাল চাহ কাপ এনেকৈ হাতত লৈ পেলাই পাকঘৰলৈ সোমাই আহিলোঁ আৰু মাৰ দুখ লগা মুখখন দেখি পেলাই মোৰো দুখ লাগি গ'ল আৰু এতিয়া যাবৰ বাবে সকলোবোৰ ৰেডি কেতিয়ালৈ 6 মাহ পিছত আৰু ডাইৰেক্ট উপায়টো নাই কি লাগে কোনো এইয়া ৰেডি একদম পুৰা ৰেডি হৈ লৈছে কাপোৰ চলে চাওক না পুৰা ধাৰাসাৰ দি আছে পুৰা ধাৰাসাৰ ৰাতিপুৱাটো অলপ কমকৈ দি আছে পুৰা একদম ধাৰাসাৰ হয় নাই যাওঁ এতিয়া ডাইৰেক্ট যাওঁ গাড়ীলৈকে অলপ খানাপাৰা যোৱাৰ আগতে একবাৰ মাৰ মুখখন চাই লওকচোন মানে কান্দি একদম অৱস্থা নাই স্পেচিয়েলি এই কাৰণে আমাৰ হিয়ানৰ কাৰণে তো সঁচাকৈ গোটেই এটাকৈ কন্দুৱাই যাব সি আজি তো বৰষুণ বতৰ অলপ কষ্ট হৈছে বাট উপায় নাই আমি সোনকালে উঠিলোঁ সোনকালে উঠি পেলাই গোটেইবিলাক ৰেডি গাড়ীও আহি গ'ল এতিয়া বস্তুবিলাক নিব লাগে গাড়ীত আৰু সোনকালে যাব লাগে ইয়াৰ পৰা চ' হেল্ল' এভৰিৱান আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আৰু এক নতুন ভিডিঅ'লৈ তো বাহঁত চব গ'ল এতিয়া দেউতা আৰু মই গৈ আছোঁ এনেকৈ ছাতি লৈ গাড়ী আহি ৰখি আছে তো একদম খুব পুৱাই উঠিছোঁ 4:30 আৰু এতিয়া গাড়ীত উঠি ল'লোঁ বঢ়িয়া কৰি অলপ জিকিলোঁ বাৰু বাট একো নাই জিকিটো হ'বই বৰষুণ আহিলে তো গোটেইবিলাক এনেকৈ চব বস্তু লৈ পেলাই গাড়ীত এতিয়া গোটেইকেইজন উঠি গ'লোঁ তো ব'লক এতিয়া গৈ থাকোঁ তো খানাপাৰা বাদ দিয়ক আধাই পাৰ হোৱা নাই ছয়গাঁৱৰ আধা নাপাওঁতে গোটেইকেইজনী এনেকৈ শুলিয়ে পিছফালে চাওকচোন এবাৰ বা হিয়ান গোটেইকেইটাই শুলে কাৰণ সোনকালে উঠি যায় যে সেইকাৰণে আৰু ৰাতিপুৱা এনেকুৱা ধৰণৰ পৰিৱেশ দিনটো বাদে দিয়ক ৰাতিৰ পৰা বৰষুণ আহি আছে তো এনেকৈ বৰষুণৰ মাজে মাজে গৈ আছোঁ আৰু সকলোৱে শুইছে যেতিয়া ময়ো অলপ শুই লওঁ দিয়ক কাৰণ যাই পাওঁতে অলপ দেৰি আছে আৰু উঠিছোঁ সোনকালে সেইকাৰণে তো আমাৰ হিয়ানো উঠি গ'ল সাৰ পাই গ'ল আৰু বাইদেউ সাৰ পাই গ'ল লগতে ময়ো সাৰ পাই গ'লোঁ কাৰণ আমি লোকেশ্যন পাই গ'লোঁ সেইকাৰণে তো এতিয়া গাড়ী এখন লাগি থকা দেখিলোঁ তো এনেকৈ গাড়ী এখন লাগি আছে তো সেইখন গাড়ীতে যাব তো গোটেইবিলাক একদম ভাড়া চাড়া চব ঠিক কৰি পেলাই গোটেইবিলাক এনেকৈ উঠাই দিলোঁ ফ্ৰণ্টৰ চিটে পাইছে বাৰু আৰু ইয়াৰ লাষ্টত শেষত এনেকৈ গুণুক আলবিদা দি আছে দেউতাই সময় গতিশীল সময় কোনেও ধৰি ৰাখিব নোৱাৰে তো সঁচাকৈ সময় কেনেকৈ পাৰ হৈ যায় গমেই নাপায় তো গাড়ীৰ ভিতৰত আহি দেউতাই পূৰা ইম'চনেল হৈ গ'ল একদম চকুৰ পানীৰে ভৰি পৰিছে উপায় নাই ইয়াতে গম পোৱা যায় কিমানেই মিছ কৰিব হিয়ানক আৰু মই ভাবোঁ এই পৰিস্থিতিটো প্ৰত্যেকজন দেউতাকে ফেচ কৰে যোনটো ঘৰত ছোৱালী থাকে ছোৱালী বিয়া দিয়ে আৰু বিয়া হোৱাৰ পিছত এই সময়খিনি আহে তো কান্দিছোঁ ময়ো বাট ভিতৰে উপায় নাই কণ্ট্ৰল কৰিছোঁ বহুত দেউতা মই বহুতেই বেছি কণ্ট্ৰল কৰি আহিছিলোঁ বাট দেউতাই আকৌ ৰাখিব নোৱাৰিলে তো সেয়ে কান্দা কাটি হৈ পেলাই ষ্টিল দেউতাই কান্দি আছে চাওক কান্দা কাটি হৈ পেলাই উপায় নাই এনেকৈ আমি আহিলোঁ আহি আগেদি ঘূৰিব লাগিব যিহেতু আমি ছাইডত ৰাখিছিলোঁ গাড়ীখন তো সেইটো মূৰেদি পূৰা একদম টাৰ্ণিং এটা আছে এনেকৈ অকোৱা পকোৱা দি যাই ঘূৰি আহিব লাগিব তো ঘূৰি আহি পেলাই আকৌ গাড়ীখন ৰখাই যিহেতু গাড়ীখন যোৱা নাই দেউতাই আকৌ তাক চাব একবাৰ গ'ল লাষ্টবাৰৰ বাবে তো কি কৰিব আৰু একদম মানে এৰিব নোৱাৰা পৰিস্থিতি আৰু সি চাওক গাড়ীৰ পৰা হাঁহি দি আছে আমাক গোটেইকেইটাকে কি ক'ব আৰু তো দেউতাও এনেকৈ এবাৰ লাষ্টবাৰৰ বাবে চাই পেলাই আহি গ'ল টাটা দি আছে তো বৰষুণটো অলপ কমিল বহুত কঠিন সময় গাইজ কঠিন সময় চব জেগাতে এয়া চাওক ব্ৰহ্মপুত্ৰ পাৰে দেখিছে আমি পলাশবাৰী হৈ আহিছোঁ ভয়ানক পৰিস্থিতিৰ ৰূপ লৈছে আৰু আমি ৰাস্তাতে কিবা কিবি নামি পেলাই খায়ো ল'লোঁ অলপ ভোকো লাগিছিল যিহেতু পুৰি চুৰি অলপ খাই ল'লোঁ এয়া পাই গ'লোঁ যি নহওক তো এতিয়া ৰখিলোঁ কুকুৰ মাৰাত মানে ৰখাৰ কাৰণ হ'ল
সৰু মাছ খাবার ইচ্ছা গৈছে দেউতাৰ তো সেই সৰু মাছ চাব গৈছে তো বতৰে যি ডিমাণ্ড কৰে সেয়ে চলে আমাৰ ঘৰত তো যেহেতু বৰষুণ বতৰ অলপ সৰু মাছ চাছ খালে অলপ ভালো লাগে মানে সেইকাৰণে মানে খাই ভালো পায় দেউতাই সৰু মাছ তো সেইকাৰণে মানে চাব গ'ল যদি পাই লৈ ল'ব ইয়াৰে পৰা ওচৰতে ইয়াতে মানে মাছৰ বজাৰ বহে আৰু বহুত ভাল আৰু বহুত মানে সেই পোৱা যায় আৰু ভেৰাইটিজ মাছ পোৱা যায় ইয়াতে তো মাছটো লৈ কিনে এতিয়া ডাইৰেক্ট ঘৰত যাম আৰু বাইদেউহঁতে চাগে অলপ আধা আধি যায়ে পালে কিজানি তো এতিয়া দেউতাহঁতে যাই আহক মাছ চাছ লৈ পেলাই বাকী আমি ঘৰত যাই কথা পাতি আছোঁ তো গাইজ ফাইনেলি আহি পালোঁ ঘৰ তো মন চন ইমান ভাল নহয় তো ঘৰত সোমোৱাৰ লগে লগে মানে তাৰ আৱাজটো কাণত মানে সেই পাওঁ আৰু শুনা পাওঁ খেলি থাকে না আৰু আহিলে মানে ক'ৰবাৰ পৰা আহিলেও পৰা একদম গুণ বুলি মাতিলে একদম দৌৰি আহে তো সেয়ে আহিলে ভাল লাগে বাহঁতে বাট গ'লে মানে অলপ বেয়া লাগে আৰু যে দেউতাই ষ্টিল কান্দি আছে এতিয়াও মানে প্ৰেক্টিকেল ভাবিলে একো নাই বাট ইম'চনেলি না অলপ সেই আৰু এটাচমেণ্টটো থাকেই না জানেতো তো যিয়ে নহওক আজিৰ ব্লগটো অলপ ফেমিলি ব্লগ হ'ল আশা কৰোঁ আপোনালোকে ভাল পাব তো নেক্সট আৰু এটা ইনফৰমেশ্যন টাইপ ভিডিঅ' মই দিব ট্ৰাই কৰিম বস্তু শ্বেয়াৰ কৰিব লগা আছে তো সেইবিলাক নেক্সট ব্লগত মই জনাম আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তো আজিলৈ এৰিছোঁ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে টেক কেয়াৰ জয় অসম বাই বাই